বিলাসীপাৰাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ চোৰাং কাঠ মাফিয়াই ভিতৰুৱা অঞ্চলত ভ্ৰাম্যমান কাঠফলা মিল স্থাপন কৰি চলাই গৈছে ৰমৰমীয়া বেহা। তেনে চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে ৰুকাখাতা খণ্ড বন বিভাগৰ দলে চলাই এক অভিযান। অভিযানত লক্ষীগঞ্জৰ পাইখানতাৰা ২ নং খণ্ড গাঁৱৰ বাহনিৰ ভিতৰত অবৈধ কাঠফলা মিল জব্দ কৰে বন বিভাগে। গাঁওখনৰ বাহনিৰ ভিতৰত দীৰ্ঘদিনৰ পৰাই একাংশ কাঠ মাফিয়াই চলাই গৈছিল ৰমৰমীয়া বেহা। বন বিভাগৰ উমান পাই কাঠ মাফিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা। সম্প্ৰতি জব্দকৃত কাঠফলা মিলটো জব্দ কৰি ৰুকাখাতা খণ্ড বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে। আজি আমি গোপন সূত্র মতে খবর পালো যে লক্ষীগঞ্জ পাইখানতারা পাটপুর তাতে বাহনির মাজত এটা অবৈধ কাঠফলা মিল চলি আছিল। আমি খবর পাই লগে লগে তাতে যাই মিলখন জব্দ করিলো। মিলৰ গৰাকীক পাইছে না নাই? মানুহখিনি পোৱা নাই, পলাই গৈছে তাৰ পৰা। ভ্ৰাম্যমান কাঠফলা ভ্ৰাম্যমান তাত কিবা কাঠ কিবা পাইছে? কাঠ এনে মানে নন চাল আছিল, এইবিলাক আমাৰ স্পেচিয়েল নহয়। এতিয়া কি কৰিব? এতিয়া কাঠ আমি মেচিনখন আনি আমি জব্দ কৰি ৰুকাখাতা ভিতৰত ৰাখিছো। কিমান দিনৰ চলাই আছে? আমি এইটো নাজানো আমি ইমান দিন। আমি আজি খবৰ পাই বস্তুটো জব্দ কৰিলো। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563771।